हेलो स्टूडेंट आज मैं तुम्हारे लगत आलोचना करिम दशममान श्रेणीर सोशियल साइंसर इतिहासर द्वितीय पाठर प्रश्नসমূह और ये प्रश्नসমূह क्लास टेस्टर पर आरम्भ कर मेट्रिक फाइनल अहार खूब सम्भावना आछे गतिके तुम्हारे भिडिओ स्किप नकराকৈ प्रथমৰ পৰা শেষলৈ চাই যাব। 1945 চনৰ সাধাৰণ নিৰ্বাচনত ইংলেণ্ডত কোনটো দলে চৰকাৰ গঠন কৰিছিল? শ্ৰমিক দলে চৰকাৰ গঠন কৰিছিল। ব্ৰিটিছ চৰকাৰে কিমান চনত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল? 1946 চনত পঠিয়াইছিল। কেবিনেট মিছন ইংলেণ্ডৰ কেইজন মন্ত্ৰীৰে গঠিত? কেবিনেট মিছন ইংলেণ্ডৰ 3জন মন্ত্ৰীৰে গঠিত আছিল। সংবিধান সভাৰ প্ৰথমখন বৈঠক কিমান চনত অনুষ্ঠিত হৈছিল? 1946 চনৰ 9 ডিচেম্বৰত। সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল? ডক্টৰ সচিদানন্দ সিনহাই কৰিছিল। সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান সভাই কিমান চনত খচৰা কমিটি গঠন কৰিছিল? 1947 চনৰ 29 আগষ্টত। সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰ। সংবিধান প্ৰস্তুত কৰা সম্পৰ্কত কিমানবাৰ বৈঠক অনুষ্ঠিত হৈছিল? 11 বাৰ। সংবিধানৰ খচৰা কিমান চনত দাখিল কৰা হৈছিল? 1947 চনৰ 26 নৱেম্বৰত। সংবিধান কিমান চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল? এনসাৰটো হৈছে 1950 চনৰ 26 জানুৱাৰী তাৰিখে। সাৰ্বভৌমত্ব মানে কি? সাৰ্বভৌমত্ব মানে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংখ্যক সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল? 1976 চনত। সংবিধানৰ 42 নম্বৰ সংশোধনী মতে সংবিধান সভাই নেহেৰু উত্থাপন কৰা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱখিনি কিমান চনত গ্ৰহণ কৰিছিল? 1947 চনৰ 22 জানুৱাৰীত। ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফেডাছৰ পৰা আহিছে। কিমান চনত ভাৰত চৰকাৰৰ আইনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰৱৰ্তন কৰিছে? 1935 চনত ভাৰত চৰকাৰৰ আইনে যুক্তৰাষ্ট্ৰৰ গৃহভূমি কোনখন ৰাষ্ট্ৰক কোৱা হয়? আমেৰিকা যুক্তৰাষ্ট্ৰক। কোনখন দেশক যুক্তৰাষ্ট্ৰ অনুকৰণ কৰি ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ এনসাৰটো হৈছে কানাডা যুক্তৰাষ্ট্ৰক অনুকৰণ কৰি। তাৰপিছৰ প্ৰশ্ন, ভাৰতবৰ্ষত সংসদীয় গণতন্ত্ৰ তোমালোকে এই ভিডিওটো পাৰামানে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিওসমূহ চাই থাকিবা। থ্যাংক ইউ।